আমি এটা সপোন দেখিছিলোঁ প্ৰায় 2011 চন মানৰ পৰাই আমি ইয়াত উপস্থিত বেছি সংখ্যক লোকে আমি একেলগে নাটক কৰা আৰম্ভ কৰিছিলোঁ নাটকৰ পৰা লাহে লাহে গানৰ ভিডিঅ'ৰ পৰা চিৰিজ লাহে লাহে চিনেমা আৰু যোৱা বছৰৰ আটাইতকৈ ডাঙৰ চিনেমা শ্ৰী ৰঘুপতি এই গোটেইখিনি ইটোৰ পিছত সিটো সপোন এটা এটাকৈ পূৰণ হৈছে আমাৰ কষ্ট আছে ইয়াত ৰাইজৰ আশীৰ্বাদ আছে আপোনালোকৰ আশীৰ্বাদ আছে পটককৈ এই বিদুৰ ভাই ছবিখনক নিজৰ সময় দিয়া কষ্ট আগবঢ়োৱা পইচা আগবঢ়োৱা যিকোনো এই যিসকল জড়িত হৈ আছে এবাৰ চিনাকি কৰাই দিব বিচাৰে প্ৰথমতে চিনাকি কৰি দিওঁ আমাৰ প্ৰডিউচাৰ এই চিনেমাখনৰ প্ৰডিউচাৰ হিচাপে যি আছে সেইজন হৈছে অৰ্ণৱ হাজৰিকা মাজলা আমাৰ এটা কোম্পানী আছে প্ৰাইভেট লিমিটেড প্ৰডাকশ্যন হাউচ ৰুটছক এণ্টাৰটেইনমেণ্টছ তাৰ সি পাৰ্টনাৰ গতিকে আমি নিজে প্ৰডিউচাৰ আৰু ইয়াত আমাৰ যিখিনি ইনভেষ্ট কৰিছে ইনভেষ্টমেণ্ট আমাৰ প্ৰায় এইটো প্ৰথম কনচেপ্ট হৈছে অসমত যে প্ৰায় 12জন লোকে আমাৰ এই ছবিখনত পইচা ইনভেষ্ট কৰিছে মানে 12জন লোকে বা এইটো এটা নতুন কনচেপ্ট আমি ষ্টাৰ্ট কৰিছোঁ ষ্টক মাৰ্কেটৰ নিচিনাকে যিয়ে যিমান পইচা দিয়ে কিমান পাৰ্চেণ্টেজ তেখেতে পায় আৰু ছবিখন এজন অংশীদাৰ হয় চিনাকি কৰাই দিব বিচাৰিম প্ৰথমতে এয়া দিশুদাই ভালেমানখিনি পইচা আমাক দিছে কিমান দিছে নব আচুৰ্যদাৰ দিশুদাই বিহু চবৰে যিমান পইচা পালে আমাক দি দিলে গতিকে এনেকুৱা আৰু সংগীত শিল্পীসকল ওলাই আহিব লাগে আৰু যেনেকে এদিন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আমাৰ ছবি জগতখনক আৰম্ভণি খোজ দিছিলে গতিকে এইসকল কণ্ঠশিল্পীয়েও আজি তেনেধৰণৰ এটা যোগদান আগবঢ়াইছে কি ক'ব প্ৰথমতে আমাৰ গোটেই ভিডিঅ'ৰ পৰিয়ালৰ পৰা সকলোলৈকে বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ বহাৰ কাৰণে আৰু বেছি ক'বলগীয়া একোৱেই নাই যিহেতু আৰম্ভ হ'বলৈ গৈ আছে আজি ভয় লাগিছে কালিলৈকে বহুত ফূৰ্তিত আছিলোঁ আজি ভয় লাগিছে অকণমান ভিতৰত কঁপনি উঠিছে মানে এখন ৱেব ছিৰিজ আছে ডাঙৰ পৰ্দালৈ আহিছে চিনেমাৰ ওপৰত আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ আৰু কিবা যদি ভুল হয় আপোনালোকে আমনি দিব বুলি আশা কৰিছোঁ মোৰ জ্যেষ্ঠ ভাতৃ আছে আগবঢ়াই দিছোঁ সকলোলৈ নমস্কাৰ জনাইছোঁ আৰু আমাৰ বিদুৰ ভাই পৰিয়ালৰ তৰফৰ পৰা সকলোৱে ছবিখন ভাল পাব বুলি আশা ৰাখিছোঁ আমাৰ গোটেই টিমটোৰ ফালৰ পৰা সেইটোৱে আশা আমাৰ ৰাইজে আদৰি ল'লে আমি আকৌ ছবি নিৰ্মাণ কৰিবলৈ সুবিধা পাম সুযোগ পাম চুবুৰতে আকৌ উৎসাহ পাব গতিকে চুবুৰতে খুব ধুনীয়া কাম কৰিছে আপোনালোকে চাওক আৰু ফূৰ্তি কৰক মই নহয় আমি চবেই কাম কৰিছোঁ একেলগে গতিকে ইয়াত আৰু এজন কম্পিটিচাৰ আছে আমাৰ ৰঘুপতি কম্পিটিচাৰ আছিলে তাই ময়ূৰাক্ষী শৰ্মা তাইৰ কাৰণে হাত চাপৰি তেখেত এজন প্ৰযোজক আৰু ইয়াত প্ৰযোজক আছে জুন্দা ভাল নামটো কি আছিলে দিগন্ত আমি জুন্দা পাই থাকোঁ জুন্দাই আমাক ভালেমানখিনি পইচা দিছে আৰু কোন প্ৰডিউচাৰ আছে আমাৰ ইয়াত প্ৰডিউচাৰ দিছে ইয়াৰ অপৰাজে আমাক ভালেমানখিনি পইচা দিছে এজনে মনোজ এই মনোজ ইয়াৰ বয়স 22 বছৰ আৰু ই কৈছে কিমান পইচা দিছে নকওঁ কিন্তু সি ডাবল ডিজিটত লাখৰ ঘৰত পইচা দিছে গতিকে এয়া ভাৰ্গৱৰ বয়স প্ৰায় 23-24 বছৰত প্ৰায় ভালেমান লাখ টকা ইনভেষ্ট কৰিছে এইখন চিনেমাত গতিকে এইসকল এই ডাইনামিক মানুহসকলৰ কাৰণে হাত চাপৰি আৰু মই ভাবোঁ এইদৰে আমাৰ ছবি ইণ্ডাষ্ট্ৰীটো খুব সোনকালে 8-10 বছৰৰ ভিতৰত আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবিৰ লগত ফেৰ মাৰিব পৰা এতিয়া অভিনেতা অভিনেত্ৰীসকল আমাৰ মূল আকৰ্ষণ চুমকি কছাৰী যাক বাইলুং বুলি সকলোকে চিনি পায় স্নিগ্ধা ফুকন এয়া শৰ্মিষ্ঠা দাস এয়া উদ্দীপনা বৰা এয়া আসিফ জাভেদ এয়া প্ৰবৃত্ত বৰুৱা কনষ্টেবল